60 বছৰ পূৰ্ণ হোৱা এই বিদ্যালয়খনৰ আহি আপোনালোকে নিউজ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আমাৰ যিটো এটা পৰিকল্পনা যিটো এটা ভৱিষ্যতে এটা চিন্তা আমি কৰিছিলোঁ, আমাৰ শিক্ষাগুৰুসকল, আমাৰ বিদ্যালয় পৰিচালনা সমিতি, আমাৰ বিদ্যালয়সমূহ পৰিয়ালবৰ্গ, লগতে আমাৰ স্থানীয় যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই সকলৰ সহযোগত আমি আজি সফলভাৱে আমি প্ৰথম দিনৰ কাৰ্যসূচী আমি সফলভাৱে সামৰণি মাৰিব ওলাইছোঁ। আৰু আমি আজি প্ৰথমতে আমাৰ এই আদৰণি তোৰণখন আমি উন্মোচন কৰিলোঁ। তাৰপিছত স্থায়ী তোৰণখন উন্মোচন কৰিলোঁ। তাৰপিছত এইবাৰ আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ যিহেতু নামেৰে আমাৰ নামাংকিত হৈছে এইখন বিদ্যালয়, সেই বিদ্যালয়খনৰ আমাৰ সাহিত্যিক ৰসৰাজ বেজবৰুৱাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ নামেৰে আমি নামাংকিত হৈছিলে। আৰু তেখেতৰ স্মৃতিত আমি এটা প্ৰতিমূৰ্তি আমি স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ বাবে আমি গৌৰৱান্বিত, আৰু আমাৰ সকলো শিক্ষাগুৰু আৰু আমাৰ পৰিয়ালবৰ্গ গৌৰৱান্বিত। আৰু আমি ইয়াৰ পিছতে আমি এটা মহান এটা আমি কাম কৰিবলৈ গৈছোঁ। আমাৰ হৈ আছে এইটো অনুষ্ঠান চলি আছে। সেইটো হৈছে আমাৰ এই যে প্ৰতিষ্ঠাপকসকল 1965 চনত যিসকল এই অৱদানেৰে এই বিদ্যালয়খন গঠিত হৈছিলে, স্থাপিত হৈছিলে, তেখেতসকলক 31জন প্ৰতিষ্ঠাপক আছিলে আৰু 5জন প্ৰতিষ্ঠাপক শিক্ষক আছিলে, 5জন প্ৰতিষ্ঠাপক শিক্ষক আছিলে। আৰু প্ৰাক্তন যিটো ছাত্ৰ ছাত্ৰী 1965 চনৰ প্ৰথম বৰ্ষৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছিল তেখেতসকলক আমি সম্বৰ্ধনা এটা অনুষ্ঠান আমি কৰিছোঁ। আৰু বৰ্তমান সেই সম্বৰ্ধনা অনুষ্ঠানটো চলি আছে। আৰু এতিয়া ইয়াৰ পিছত আমাৰ কাৰ্যসূচী ইমানতে শেষ হ'ব। অহাকালিলৈ আমাৰ এটা সাংস্কৃতিক সমাৰোহ হ'ব। 9টা বজাত আমি সাংস্কৃতিক সমাৰোহ আৰম্ভ কৰিম। তাৰে পিছতে আমাৰ এটা এই অঞ্চলত, এই পিছপৰা অঞ্চলত আমি এটা সাহস কৰিছোঁ যে অলপ সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা এটা আমি কৰিছোঁ। আৰু ইয়াতে এই তৰ্ক প্ৰতিযোগিতাত আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব ডিব্ৰুগড়, যোৰহাট, নগাঁও, বৰপেটা, নলবাৰী, গুৱাহাটীৰ কটন কলেজ, বি.বৰুৱা কলেজ বা ইউনিভাৰ্চিটি, এনেকুৱা ধৰণৰ প্ৰতিযোগীবিলাক ইয়াতে অংশগ্ৰহণ কৰিবলৈ আমি গম পাইছোঁ। আৰু সেয়েহে আমাৰ মুখ্য আকৰ্ষণ এইবাৰ আমাৰ এই যিটো সদৌ অসম ভিত্তিত ডিবেট কম্পিটিশ্যন হ'ব, সেইটো আমাৰ মুখ্য আকৰ্ষণ হ'ব। আমি এই পিছপৰা অঞ্চলত আমি এটা প্ৰয়াস কৰিছোঁ। কিমান দূৰ সফল হওঁ নাজানো। তাৰে পিছতে আমাৰ ডিবেট কম্পিটিশ্যনৰ পিছতে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক মঞ্চ হ'ব, প্ৰদৰ্শিত হ'ব। সেই মঞ্চখন উদ্বোধন কৰিব আমাৰ এই সমাজকৰ্মী যশৰাম বড়োদেৱ। তেখেতে আমাৰ সাংস্কৃতিক মঞ্চখন উদ্বোধন কৰিব। দ্বিতীয় দিনৰ কাৰ্যসূচী ইমানতে আমি শেষ কৰিম। তৃতীয় দিনৰ কাৰ্যসূচী এটা মূল আকৰ্ষণ হ'ব, যিহেতু হৈছে আমাৰ গ্ৰন্থ উন্মোচনী সভা। আৰু সেই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰিব গংগা কলেজৰ প্ৰবক্তা মাননীয় জয়ন্ত চক্ৰৱৰ্তীদেৱ। আৰু গ্ৰন্থ উন্মোচনী কৰিব তৰুণ আজাদ ডেকা। তেখেতে সাহিত্যিক বিশিষ্ট গৱেষক। তেখেতসকলে কৰিছিলে গ্ৰন্থ উন্মোচনী কৰিব। তাৰে পিছতে আমি সেই অনুষ্ঠানতে বিভিন্ন ছাত্ৰ সংগঠনসকলক আমি আমন্ত্ৰণ কৰিছোঁ। আমি সেইদিনা দ্বিতীয় দিনৰ কাৰ্যসূচী ইমানতে শেষ হ'ব। সেইদিনাখন ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব, এনেকুৱা হ'ব। চতুৰ্থ দিনৰ কাৰ্যসূচী হ'ব, আমি 10টা বজাত দিছোঁ। 10টা বজাত আমি মুকলি সভা, আৰু সেই মুকলি সভাতে সভাপতিত্ব কৰিব আমাৰ অধ্যক্ষ জয়ন্তীৰ সভাপতি মহোদয় মোহন সিং মগৰদেৱে। আৰু সেইখন সভাখন উদ্বোধন কৰিব আমাৰ বিশিষ্ট ব্যৱসায়ী মঙলদৈ অনুপম ডেকাদেৱ। তেখেত আহিব, তেখেতে উদ্বোধনী ভাষণটো তেখেতে দিব। তাৰপিছত আমি আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ। দিলীপ শইকীয়া ছাৰ, পীয়ুষ হাজৰিকাদেৱ মন্ত্ৰী, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। হয়, আমি প্ৰায়মান আমি ৰাখিছোঁ। তেখেতসকলক আমি প্ৰথম দলীয় হিচাপত আমি দ্বিতীয় 2টা ৰাখিছোঁ, ফাৰ্ষ্ট আৰু ছেকেণ্ড। তাৰপিছত যিটো ব্যক্তিগত শাখাত প্ৰথম, দ্বিতীয়, তৃতীয় আমি এনেকৈ ৰাখিছোঁ।
আৰু তাতে সেইটো মানে দাতাসকল মানে ওলাইছে দাতাসকলে তেনেকৈ আগবঢ়াইছে আমাক তেখেতসকলৰে এই চেগতে দাতাসকলক আমাৰ এই উৎসৱটোত যিমানবিলাক আমাৰ দাতা আগবঢ়াইছে অন্নদান কৰিছে অন্নদানৰ দাতাসকল আছে তাৰপিছত এই মঞ্চ দাতা আছে মঞ্চ দাতা তাৰপিছত আমাৰ এই যিটো ডিবেট কম্পিটিশ্যনৰ যি প্ৰাইজ দিছে তেখেতসকল দাতাসকল আছে সেই দাতাসকলক মই এই চেগতে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত